হঠাৎ কিয় পৰিৱৰ্তন হৈছে ডবকা সামূহিক চিকিৎসালয় হয়তো আজিৰ দিনৰ ডবকা সামূহিক চিকিৎসালয়খনৰ ছবি দেখিলে আচৰিত হ'ব আপুনি মাত্ৰ 2-4 দিন মানৰ ভিতৰতে পৰিৱৰ্তন হ'ল ডবকা সামূহিক চিকিৎসালয়খন মন কৰিব মাত্ৰ 4 দিন পূৰ্বৰ ডবকা সামূহিক চিকিৎসালয়খনৰ দৃশ্য আমি দাঙি ধৰিছো এয়া হৈছে 4 দিন পূৰ্বৰ ডবকা সামূহিক চিকিৎসালয়খনৰ দৃশ্য আজি আমি দেখুৱাম ডবকা সামূহিক চিকিৎসালয়খনৰ সম্পূৰ্ণ বিপৰীত দৃশ্য ব্যক্তিগত চিকিৎসালয়ৰ নিচিনা লাগিছে ডবকা সামূহিক চিকিৎসালয়খন চাওক কিদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখা হৈছে বিছনাসমূহ ডাক্তৰৰ লগতে নাৰ্ছ সকলে কিদৰে পোছাক পিন্ধি এক ধুনীয়া পৰিৱেশ গঢ়ি তুলিছে লগতে হস্পিটেলখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি এক সুন্দৰ পৰিৱেশ সলনি কৰি তুলিছে আসলতে পূৰ্বৰ তুলনাত আজি কিয় এইদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰা হৈছে আপুনি জানেনে অসম চৰকাৰৰ এক সিদ্ধান্তত সকলো চৰকাৰী চিকিৎসালয়ত গুণোৎসৱ পালন কৰিবলৈ নিৰ্দেশ দিছিল অসম চৰকাৰৰ এনে সিদ্ধান্তত ডবকা সামূহিক চিকিৎসালয়ত পালন কৰা হৈছে গুণোৎসৱ তাৰ বাবে আজি ডবকা সামূহিক চিকিৎসালয়খনৰ পূৰ্বৰ তুলনাত আজিৰ দিনত এক সুন্দৰ পৰিৱেশ থাৰ্ড টাইম হৈ আছে বস্তুটো আৰু আমি ইয়াৰ বাবে ফুল প্ৰিপেৰেশ্যন কৰিছোঁ যিমান পৰা হৈছে আমাৰ বস্তুখিনি আগবঢ়াই নিছোঁ আৰু আমি ধুনীয়াকৈ সজাই পৰাই হস্পিটেলখন ৰেডি কৰিছোঁ আৰু আমাৰ এতিয়া বৰ্তমান এছেছৰসকল আহিছে তেওঁলোকে গোটেইখিনি ঘূৰি পকি চাই আমাৰ স্বাস্থ্য কেন্দ্ৰটো কেনেকুৱা পাইছে কি পাইছে সেইখিনি তেওঁলোকে ৰিপৰ্টিং কৰি আমাক তাৰ ওপৰত এটা মাৰ্কছ দিব আৰু আমাৰ পজিশ্যনটো পাছত তাক জিলা ভিত্তিক ওলাব এতিয়ালৈকে কি পাইছে আৰু পৰ্যবেক্ষণত কি পৰ্যবেক্ষণত তেওঁলোকৰ চেকলিষ্ট আছে একচুৱেলি চেকলিষ্টটো তেওঁলোকে নিজে চাই ফিল আপ কৰি আছে কি মাৰ্কছ কি গ্ৰেড দিব আপোনালোকে কি আশাটো A গ্ৰেড কৰিছে বাকী পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰে